হয়, আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু এই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ দিনটোতে দেখা গৈছে কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে এটা সুন্দৰ যন্ত্ৰ উদ্ভাৱন কৰিছে যাৰ নাম হৈছে ৰাইটিং চক ATM এণ্ড চক ডাষ্ট কালেক্টৰ। সুন্দৰ এক যন্ত্ৰ, যি যন্ত্ৰ ইতিমধ্যে তেখেতে পেটেণ্টৰ কাৰণে ইতিমধ্যে যোগাযোগ কৰিছে, তেওঁ এপ্লাই কৰিছে আৰু পৰৱৰ্তী সময়ত নিশ্চয় সেই তাৰ পেটেণ্ট পাব তেখেতে। মই প্ৰথমতে কেমেৰা চলাযোগ সেই যন্ত্ৰটো দেখুৱাবলৈ ক'ম। আৰু এইটোৱে হ'ল এটা যন্ত্ৰ যিটো মই ইতিমধ্যে কৈছোঁ যে ATM, আমাৰ ধন ওলোৱা যেনেধৰণে ATM, ঠিক তেনেধৰণৰ এইটো হ'ল চক পেঞ্চিল উলিয়াই দিয়ে। এই ছুইচ দিয়াৰ লগে লগে চক পেঞ্চিল উলিয়াব আৰু সেই চক লৈ পেলাই শিক্ষকে বৰ্ডত লিখি ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব পাৰিব। গতিকে একটা সুন্দৰ যন্ত্ৰ আৰু পাঠদান কৰাৰ অন্তত এই যিসমূহ ইয়াত লিখা হয় বা চকেৰে লিখা হয় সেইসমূহ ডাষ্টাৰ দি এনেধৰণে মুচি দিয়া হয় আৰু মুচি দিয়াৰ পিছত এই ইয়াৰ যিসমূহ চকৰ গুৰি আছে সেই গুৰিসমূহ ইয়াত লাগি যায় আৰু লগাৰ পিছত সেইখিনি আচলতে ইয়াত ক্লাছৰুমত পৰি শ্ৰেণীকোঠাত পৰি নষ্ট হয় আৰু তাৰোপৰি লেতেৰা হয়। কেমেৰা চলাযোগ মই দেখিবলৈ ক'ম, এইসমূহ এনেধৰণে ইয়াৰ ডেস্কত এনেধৰণে পৰি আছে, ইয়াৰ তলত মজিয়াত দেখা গৈছে এনেধৰণে এইসমূহ পৰি নষ্ট হৈছে আৰু লেতেৰা হৈছে, শ্ৰেণীকোঠাটো লেতেৰা হৈছে আৰু এনেধৰণে এইসমূহ লেতেৰা হৈ থকা আৰু টিচাৰে যিহেতু কমন ৰুমৰ পৰা তেখেতৰ টিচাৰ্ছ কমন ৰুমৰ পৰা অহাৰ সময়ত তেওঁ হাতত চকডাল লৈ আহিব লাগে, কেতিয়াবা পাহৰি থাকে, আহি ক্লাছৰুমৰ পৰা পুনৰ উভতি যাব লাগে। গতিকে এই যন্ত্ৰৰ দ্বাৰা তেখেতৰ সেই পাহৰিলেও অসুবিধা নাই, যিহেতু ইয়াত ছুইচ দিয়াৰ লগে লগে চক পেঞ্চিলত ওলাই আহিব আৰু তাৰ লগতে এই ডাষ্টাৰটো ইয়াত এইটো এটা কণ্টেইনাৰ আছে, এই কণ্টেইনাৰটো দি দিয়াৰ পিছত ইয়াত এটা ছুইচ আছে, এই ছুইচটো দিয়াৰ লগে লগে এই ঘূৰিব আৰু ইয়াত থকা যিসমূহ চকৰ গুৰি সেই চকৰ গুৰিসমূহ তললৈ পৰি যাব আৰু এই চকৰ গুৰিসমূহ পুনৰ ইয়াক ব্যৱহাৰ কৰি পুনৰ চক নিৰ্মাণ কৰিব পাৰিব। গতিকে তেখেতে এনেধৰণৰ এক সুন্দৰ যন্ত্ৰ ইতিমধ্যে পৰীক্ষামূলকভাৱে ইয়াক উদ্ভাৱন কৰি ইতিমধ্যে ব্যৱহাৰ কৰিছে আৰু মই তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম। মই আছোঁ কলিয়াবৰ মহাবিদ্যালয়ত আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱা। মই তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম যে চকমাটিক লৈ পেলাই আপুনি এটা যন্ত্ৰ তৈয়াৰ কৰিছে আৰু এই বিজ্ঞান দিৱসৰ দিনটোতে আপুনি এই উদ্ভাৱন আমাক জানিবলৈ দিছে। ইয়াৰ মূল উদ্দেশ্যটো কি আৰু এই যন্ত্ৰৰ দ্বাৰা কি কৰিব পাৰে আপোনাৰ জৰিয়তে ক'ব নেকি? হয়, বিজ্ঞান দিৱসৰ এইবাৰ যোনটো থিম আছে, থিমটো হ'ল এম্পাৱাৰিং ইউথ ফৰ গ্ল'বেল লিডাৰশ্বিপ থ্ৰু ছায়েন্স এণ্ড ইন'ভেশ্যন। আচলতে আমি ছায়েন্স উইদাউট ইন'ভেশ্যন ইজ মিনিংলেছ। আমি শিক্ষাই হওক, বিজ্ঞানৰ শিক্ষাই হওক, যিয়ে হওক, যদি আমি ব্যৱহাৰ তাক কৰিব নোৱাৰোঁ আৰু ল'ৰা ছোৱালীক যদি ব্যৱহাৰ কৰা শিকাব নোৱাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ সেই জ্ঞানটোৰ কোনো মিনিং নাথাকে। সেইকাৰণে আগতো উদ্ভাৱনৰ কাম মই কৰিছিলোঁ আৰু উদ্ভাৱন কৰি আমি গোটেই গ্ল'বেল লিডাৰশ্বিপটো আমি ল'ব পাৰোঁ। চীনে লৈছে, আমেৰিকাটোৰ গ্ল'বেল লিডাৰশ্বিপৰ কাৰণটোৱে হ'ল উদ্ভাৱন। আৰু যদি আমি ল'ৰা ছোৱালীক কৰিব পাৰোঁ বা আমি নিজে ছ'চাইটিয়ে ইন'ভেশ্যন কৰিব পাৰোঁ, আমি ভাবোঁ গ্ল'বেল লিডাৰশ্বিপ ল'ব পাৰিম। সেইকাৰণে মই চাইছিলোঁ যে চক এণ্ড টক মেথড, যোনটো জেনেৰেলি সচৰাচৰ বহুতকেইখন স্কুল বা কলেজত ব্যৱহাৰ কৰা যায়, এইটোৱে প্ৰাইমেৰী মেথড, কিন্তু এই মেথডটো কোনেও এৰিব নোৱাৰিব। আপুনি অক্সফৰ্ড কেম্ব্ৰিজত এতিয়াও যদি যায়, তেতিয়াও বা IITটো যায়, আপুনি চক এণ্ড টক মেথড এৰিব। ডাইৰেক্ট ইণ্টাৰেকশ্যন ষ্টুডেণ্টৰ লগত মই ভাবোঁ ৰিপ্লেচ কৰিব নোৱাৰে। সেইকাৰণে কিন্তু মই চালোঁ যে এনেকুৱা কিবা চক দিয়া যন্ত্ৰ আছে নেকি। সেইকাৰণে মই ভাবিলোঁ যে এনেকুৱা এটা যন্ত্ৰ আৱিষ্কাৰ কৰিব পাৰি যোনটোৱে চক দিব বা ডাষ্টাৰটো চাফা কৰাত সহায় কৰিব আৰু আমি পুৰা চকখিনি আকৌ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ দ্বাৰা কিবা আকৌ নতুনকৈ চক বনাব পাৰোঁ নেকি। মই গোটেই মাৰ্কেটত চালোঁ, সেইটো বেকগ্ৰাউণ্ড চেক বুলি কয়। মাৰ্কেটত কিন্তু গোটেই পৃথিৱীত ইয়াত তেনেকুৱা ধৰণৰ যন্ত্ৰ নাই। প্ৰথমতে মই ইলেক্ট্ৰনিকেলি ট্ৰাই কৰিলোঁ, কিন্তু পিছত ভাবিলোঁ যে কাৰেণ্ট নাথাকিলে কি হ'ব, বহুত জেগাততো কাৰেণ্টেই নাথাকিব। সেইকাৰণে এনেকুৱা এটা যন্ত্ৰ যিটোৱে আপুনি ধৰক ছুইচ দিলে, মই কেমেৰামেনক ক'ম বাৰু দেখুৱাবলৈ, ৰাজুৱে দেখুৱাব। এইটো এতিয়া আপুনি চাব, এটা ছুইচ দিলে চক ওলাই আহে। সেইকাৰণে এই চকটো লৈ ধুনীয়াকৈ লিখিব পাৰিব। ধৰক এই চকটো ল'লে ইয়াত ধৰক লিখিলে, যিকোনো টিচাৰজনে কামটো কৰিলে, কৰাৰ পিছত কি কৰিব, ধৰক ডাষ্টাৰটো ব্যৱহাৰ কৰিব লাগে। এই ডাষ্টাৰ মই দেখুৱাইছোঁ যে এই ডাষ্টাৰটোৱে মোহাৰিব লাগিলে, মোহৰোঁতে কি হ'ব, ইয়াত বহুত চক লাগি থাকে। সেই চকখিনি আমি আকৌ ৰিকালেক্ট কৰিব পাৰোঁ। এইটোৱে শক্তিও বচাব আৰু মেটেৰিয়েলো বচাব আৰু ডাঙৰ কথা, ই এটা ইণ্ডাষ্ট্ৰি ক্ৰিয়েট কৰিব। সেইকাৰণে কি কৰা হয়, ইয়াত এটা যন্ত্ৰ আকৌ দিয়া হয়, কিন্তু এইটো ইলেক্ট্ৰিকেলে যন্ত্ৰ, যিহেতুকে মই এতিয়ালৈকে মানে হাতেৰে কৰা সেইটো কাৰণে যন্ত্ৰটো আৱিষ্কাৰ কৰিব পৰা নাছিলোঁ। এতিয়া কি হ'ব, ইয়াত আমি চেণ্ট্ৰিফিউগেল ছিষ্টেমত চকটো ওলাই যাব। যদি আমি জানো এটা বস্তু ঘূৰাই দিয়া যায় খুব স্পীডত,
তেতিয়াহ'লে তাৰপৰা চকৰ বা যিকোনো গুৰি আঁতৰি গুচি যাব। এতিয়া মই এই চুইচটো দি দেখুৱাইছোঁ, এই ডাষ্টাৰ এটা তাত আছে ভিতৰত, সেই ডাষ্টাৰটোৰ পৰা চকখিনি ওলাই গৈছে আৰু চকখিনি আমি কালেক্ট হ'ব, তলৰ এনেকুৱা এটা কণ্টেইনাৰ থাকিব, সেই কণ্টেইনাৰত কালেক্ট হ'ব আৰু এই কালেক্টেড চকখিনি আকৌ পানীত গুলি পেলাই আকৌ চক বনাব পাৰিব। ইয়াৰ দ্বাৰা দুটা লাভ হ'ব। এটা হ'লে গোটেই মেচিনটো আপোনালোকে কল্পনা কৰিব পাৰে, এটা ৰুমত এটা মেচিন। আমাৰ কলেজতে কমেও 50টা ৰুম আছে, ইয়াত 50টা মেচিন লাগিব। তেনেকৈ প্ৰত্যেক স্কুল, প্ৰত্যেক কলেজত যদি মেচিন লাগে, তেতিয়া কিমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰি ক্ৰিয়েট হ'ব পাৰিব ইয়াৰ দ্বাৰা। গৌতম, আপোনাক ধন্যবাদ জনাইছোঁ।